গুড ইভিনিং ফ্ৰেণ্ড, কেনেকুৱা খবৰ? আজি ৰাতিপুৱা ভাত চাত খাই পেলাই ওলালোঁ বজাৰত যাই পেলাই মই মাছ লৈ আহিলোঁ। মাছ চাছ লৈ আহি পেলাই মাছ ধুই পেলাই একেবাৰে নিমখ হালধি সানি লৈছোঁ আৰু একফালে মই গৰম পানী বহাই দিছোঁ কাপোৰ ধুম। কাপোৰত গৰম পানী দিলে চাফা হয় কাপোৰগিলা, সেইকাৰণে গৰম পানী বহাই দিছোঁ। আৰু এইফালে মই আলু আৰু বেঙেনাই কাটি আছোঁ মাছৰ জোলত দিম কাৰণে। আচলতে বঙালী মানুহখিনি মাছৰ জোলত বেঙেনা দি কিনে খায়, আমাৰ শাহু মাইটো বেছিকৈ খায় বেঙেনা দি কিনে, বেঙেনা নিদিয়াকৈ মাছৰ জোল নবনায়ে। আৰু আমাৰ অসমীয়া মানুহখিনি বাৰু বেঙেনা নিদিয়ে মাছৰ জোলত, মই সেইটো ভালকৈ জানো। পাছতে মাছ চাছ ভাজা হোৱাৰ পাছতে সেয়া তেলতে আকৌ আলুখিনি দিছোঁ ভাজিবৰ কাৰণে। আৰু একফালে ৰাতিপুৱা যিমান বাচন আছে সেইবিলাক ধুই আছোঁ। যাই পেলাই বাচন ধুই পেলাই মই তাড়াতাড়ি কৰিব লাগিব। চলিক ভাত খুৱাই আকৌ মই যাম নদীত। ইহঁতক ভাত চাত নোখোৱাকৈ মই আচলতে নাযাওঁ, ইহঁতক বহুত দেৰি হৈ ভোক লাগব বুলিও মই ভাবোঁ। সেইকাৰণে মই আগতে ইহঁতক তাৰমানে ৰদীটো মাৰি পেলাই যাওঁ। ইহঁতক ভাত চাত খুৱাই গ'লে ভোক লাগিলেও কোনো কথা নাই, মোবাইলটো হাতত দি থৈ যাওঁ। দি পেলাই মই আৰু কাপোৰ ধোৱা জেগাটো তাৰমানে নদীত যে অকণমান দূৰে হ'ব দিয়কচোন। পাছতে মই আলু চালু ভাজা হোৱাৰ পাছতে ৰঙচুৱাকৈ ভাজি পেলাই তাতে আকৌ পিঁয়াজে কাটি থোৱা জলকীয়াই আৰু এয়া বেঙেনাই ফালি থোৱা আছিল, সেনেকৈ গোটেইখিনি একেলগে ভাজিলোঁ। ভাজাৰ পাছতে নিমখে হালধিয়ে আৰু তাৰপিছত অকণমান ধনিয়া গুড়া জিৰা গুড়া সেনেকুৱাকৈ দি কিনে অকণমান ভাজি পেলাই ৰঙচুৱা হ'লে ভাজি পেলাই তাৰপিছত তাতে পানী ঢালি পেলাই দিলোঁ। দিয়াৰ পাছতে মোৰ জোল হৈয়ে গ'ল। তাৰপিছত সেইখিনি জোল অকণমান কমটি আছত জোল বনাই পেলাই মই জোলখিনি হোৱাৰ পাছতে আকৌ সিহঁতক ভাত চাত খুৱাই কিনে থৈ গৈছিলোঁ। এয়া মই নদীৰ পৰা আহিহে ভাত খাই আছোঁ। ভাতকেইটা খাই কিনে ভালে লাগিছে আৰু শাকৰ জোলো বনাইছিলোঁ। কালি বাইদেউৰ হাততে পৰা অনা যি শাক আছিল সেয়া শাকৰ জোলো বনাইছোঁ। ভাতকেইটা খাই কিনে খুবেই ভাল লাগিছে। আৰু মোৰ যদি ভিডিঅ'বিলাক চাই কিনে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।